আৰু বিশেষকৈ আপোনালোকৰ যি SHGৰ সাপ্তাহিক সভাসমূহ হয় বা VLO ভিলেজ অৰ্গেনাইজেশ্যনৰ যিবিলাক সাপ্তাহিক সভাসমূহ হয়, এই সাপ্তাহিক সভাসমূহত যেনে এই বিষয়টিৰ প্ৰতি আপোনালোকে অলপ চৰ্চা কৰে, সজাগ হয়। আৰু আমি আগতেও কৈছোঁ যে আমি বিভাগৰ জৰিয়তে জনাব বিচাৰিছোঁ যে কাৰোবাৰ ঘৰত যদি এনেকুৱা কিছু সমস্যা আছে, যিটো সমস্যা তেওঁলোকে সামাজিকভাৱে পাতিব নোখোজে, যিটো সমস্যা তেওঁলোকে ৰাজহুৱা কৰিব নিবিচাৰে, তেওঁলোকে হয়তো ভয় খায় বা ঘৰত কিছুমান হিংসাৰ পৰিস্থিতিৰ সৃষ্টি হয়, এনেকুৱা যদি কথা থাকে তেতিয়াহ'লে তেওঁলোকে আমাৰ জিলা আয়ুক্ত বা আমাৰ জিলাৰ আমাৰ পুলিচ বিষয়াসকল, আমাৰ এডিশ্যনেল SP ডাঙৰীয়া আছে বা SSP আছে, তেখেতসকলো ব্যক্তিগত ফোন নাম্বাৰত তেওঁলোকে যদি কয়, আমি তেওঁলোকৰ ঘৰত যাই আমি বা তেওঁলোকৰ লগত আমি ব্যক্তিগতভাৱে সম্পৰ্ক স্থাপন কৰি এই সমস্যাটো আমি দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে ক'ৰবাত যদি কিবা খবৰ পায়, এই খবৰবিলাকো যাতে আমাক দিয়াৰ কাৰণে আপোনালোকে সংকোচ নকৰে। কাৰণ এই খবৰটো আজি বেলেগৰ কাৰণে খবৰ হৈ আছে, কালি আপোনাৰ নিজৰ ঘৰতো এইটো খবৰ হৈ যাব পাৰে। এইটো এটা নেদেখা শক্তি, গতিকে এই নেদেখা শক্তিটোক আমি গুৰিতে তাক মোহাৰি পেলাব লাগিব। আৰু আজি আপোনালোকে সকলোৱে খুব ধুনীয়াকৈ একত্ৰিত হৈছে, গোটেই জিলাখনতে বিভিন্ন CLFত বা আমাৰ ভিলেজ অৰ্গেনাইজেশ্যনত আজি এনেধৰণে শপতপাঠ হ'ব। এইটো কিন্তু আমাৰ আজি ইয়াত শেষ হোৱা বুলি ভাবিব নালাগে, এয়া আমাৰ পুনৰ আৰম্ভণি। আমি পুনৰ এই কথাখিনি আমি ভৰিয়াই চাম, আমি আকৌ চাম আমাৰ এনেকুৱা আমাৰ সমাজখনত ক'ৰবাত এনেকুৱা সুৰুঙা আছে নেকি য'ত এনেকুৱা ধৰণৰ অপশক্তিয়ে আমাক দিগদাৰি কৰিব পাৰে। তো এইখিনি কৈ মই আজি সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ, অভিবাদন জনাইছোঁ যে এটা মহৎ উদ্দেশ্য লৈ তেখেতসকলে আজি আগবাঢ়ি আহিছে। আৰু এই উদ্দেশ্যই আমাৰ যে অকল কোকৰাঝাৰ জিলাকেই আগবঢ়াই লৈ যাব এখন ভাল সমাজ দিয়াত, এনেকুৱা নহয়। মই ভাবোঁ এই আপোনালোকৰ পদক্ষেপে আমাক সকলোকে কোকৰাঝাৰৰ বাহিৰে ভিতৰে সকলোকে অনুপ্ৰাণিত কৰিব। ধন্যবাদ।